নমস্কাৰ আসামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া ডিএমই এক্সাম, আসাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ। আৰু যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। Question 1. Which of the following is known as King of Metals? নিম্নলিখিত কোনটোক মৌলসমূহৰ ৰজা বুলি কোৱা হয়? Answer. Option D. Gold. সোণক মৌলসমূহৰ ৰজা বুলি কোৱা হয়। Question 2. Which gland is known as master gland? কোনটো গ্ৰন্থিক মুখ্য গ্ৰন্থি বুলি জনা যায়? Answer. Option D. Pituitary gland. পিটুইটাৰী গ্ৰন্থিক মুখ্য গ্ৰন্থি বুলি জনা যায়। Question 3. Which day is celebrated as World AIDS Day? কোন তাৰিখে বিশ্ব AIDS দিৱস পালন কৰা হয়? Answer. Option C. December 1. 1 ডিচেম্বৰ তাৰিখে বিশ্ব AIDS দিৱস পালন কৰা হয়। Question 4. Who among the following is the first to go to space? নিম্নলিখিত কোনগৰাকী ব্যক্তি পোনপ্ৰথমে মহাকাশলৈ গৈছিল? Answer. Option B. Yuri Gagarin. Question 5. Vitamin A is stored in which part of human body? মানৱ দেহৰ কোনটো অংশত ভিটামিন A সঞ্চিত হৈ থাকে? Answer. মানৱ দেহৰ অপশ্যন C. লিভাৰ যকৃত অংশত ভিটামিন A সঞ্চিত হৈ থাকে। Question 6. Which of the following city is known as Big Apple? নিম্নলিখিত কোনখন ঠাইক Big Apple নামেৰেও জনা যায়? Answer. Option C. নিউয়ৰ্কক Big Apple নামেৰেও জনা যায়। Question 7. Which of the following countries is known as the birthplace of federal government? যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ গৃহভূমি বুলি কোনখন দেশক বুজায়? Answer. Option B. USA আমেৰিকা যুক্তৰাষ্ট্ৰ। Question 8. Mitochondria is present in which part of the cell? কোষৰ কোনটো অংশত মাইট্ৰকণ্ড্ৰিয়া থাকে? Answer. Option A. সাইটোপ্লাজমত কোষ পৰখত মাইট্ৰকণ্ড্ৰিয়া থাকে। Question 9. Who discovered that plants have life? উদ্ভিদৰ প্ৰাণ আছে বুলি কোনে আৱিষ্কাৰ কৰিছিল? Answer. উদ্ভিদৰ প্ৰাণ আছে বুলি অপশ্যন C. জগদীশ চন্দ্ৰ বসে আৱিষ্কাৰ কৰিছিল। Question 10. Leaves are green in color because of the presence of কিহৰ উপস্থিতিৰ বাবে গছৰ পাতৰ বৰণ সেউজীয়া হয়? Answer. Option C. ক্লৰোফিলৰ উপস্থিতিৰ বাবে গছৰ পাতৰ বৰণ সেউজীয়া হয়। Question 11. The lower house of Russian parliament is known as ৰাছিয়াৰ সংসদৰ নিম্ন সদনক কি নামেৰে জনা যায়? Answer. ৰাছিয়াৰ সংসদৰ নিম্ন সদনক অপশ্যন D. ডুমা বুলি জনা যায়। Question 12. Name the deepest ocean in the world. বিশ্বৰ গভীৰতম মহাসাগৰৰ নাম কি? Answer. বিশ্বৰ গভীৰতম মহাসাগৰৰ নাম হৈছে অপশ্যন A. পেচিফিক অ'চেন প্ৰশান্ত মহাসাগৰ। Question 13. The Nile River belongs to which continent? নীল নদী কোন মহাদেশৰ অন্তৰ্গত? Answer. নীল নদী অপশ্যন C. আফ্ৰিকা মহাদেশৰ অন্তৰ্গত। Question 14. Name the largest island of the world. বিশ্বৰ বৃহত্তম দ্বীপটোৰ নাম কি? Answer. বিশ্বৰ বৃহত্তম দ্বীপটোৰ নাম হৈছে অপশ্যন D. গ্ৰীণলেণ্ড। Question 15. Emu bird is found in which country? কোনখন দেশত ইমু চৰাই পোৱা যায়? Answer. Option B. অষ্ট্ৰেলিয়াত ইমু চৰাই পোৱা যায়। Question 16. Which country is known as the land of thunderbolts? কোনখন দেশক বজ্ৰপাতৰ দেশ বুলি জনা যায়? Answer. Option A. ভূটান দেশক বজ্ৰপাতৰ দেশ বুলি জনা যায়। Question 17. Which country has Union Jack as its national flag? কোনখন দেশৰ ৰাষ্ট্ৰীয় পতাকাক ইউনিয়ন জেক বুলি জনা যায়? Answer. Option A. ইউনাইটেড কিংডমৰ ৰাষ্ট্ৰীয় পতাকাক ইউনিয়ন জেক বুলি জনা যায়। লাষ্ট কুৱেশ্যন আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ আনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে হোৱাট পাৰ্চেণ্টেজ অফ ৱাটাৰ ইজ এভেইলেবল ইন মিল্ক?
গাখীৰত কিমান শতাংশ পানী থাকে অপশ্যন এ 87%, অপশ্যন বি 78%, অপশ্যন চি 60% আৰু অপশ্যন ডি 95%। আজিলৈ ইমানে আছিল। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। ধন্যবাদ।